এই মুহূৰ্তত তাইক অত্যন্ত ধুনীয়া দেখা গৈছিল। কোনোবাই যদি নিজৰ পত্নীক এই অৱস্থাত দেখে তেন্তে সি সকলো পাহৰি যাব। অলপ সময় ৰিং কৰাৰ পিছত কোনোবাই সিফালৰ পৰা ফোনটো তুলি ল'লে। তাৰ পিছত ছোৱালীজনীয়ে ক'লে, মই ৰিধিয়ে কথা কৈছোঁ। তুমি ৰতন এতিয়াও কোম্পানীত আছে নেকি? সিফালৰ ছোৱালী এজনীয়ে ক'লে, নাই মেম। ছাৰ আজি সোনকালে গুচি গৈছিল। মই সুধিলোঁ, তেওঁ ক'লে যে সি ঘৈণীয়েকক লগ কৰিবলৈ গৈ আছে। ছাৰ এতিয়াও তালৈ অহা নাই নেকি? নিধিয়ে হতাশ সুৰত ক'লে, নাই। গধূলিৰ পৰা মই তাৰ বাবে অপেক্ষা কৰি আছোঁ। এতিয়া প্ৰায় 10 বাজিছে। ৰাতি হৈছে কিন্তু আপোনাৰ ছাৰ অহা নাই। তেতিয়াই ছোৱালীজনী বিচলিত হৈ পৰিল। তাই ভাবি থাকোঁতে তাই ক'লে, চিন্তা নকৰিবা মেম, মই গম পালে আপোনাক জনাই দিম। নিধিয়ে বুলি কৈ ফোনটো কাটি দিলে। আজি তাইৰ হৃদয়ত এক বেলেগ ধৰণৰ অস্থিৰতা হৈ আহিছিল, যাৰ পৰা মুক্তি পাবলৈ তাই দীঘলকৈ উশাহ এটা লৈ গোটেই কোঠাটোলৈ চাবলৈ ধৰিলে। তাই আজি সঁচাকৈয়ে বহুত কষ্ট কৰিছিল। তাই মনতে ভুৰভুৰাই ক'লে, কিয় এনেকুৱা লাগিছে? আজি কিবা এটা বেয়া কথা হ'ব। নাই, প্লিজ ভগৱান, আজি একো হ'বলৈ নিদিবা। মই এই দিনটোৰ বাবে বহুত দিন অপেক্ষা কৰি আছোঁ। মই মোৰ স্বামীৰ মৰম পাবলৈ 2 বছৰ ধৰি তপস্যা কৰিছোঁ। আজি যেতিয়া তেওঁ নিজে মোৰ ওচৰলৈ আহিব বিচাৰে, তেতিয়া অনুগ্ৰহ কৰি তেওঁক মোৰ পৰা আঁতৰাই নাৰাখিবা। মই সহ্য কৰিব নোৱাৰিম। তেতিয়া তাই মনতে ক'লে, ৰিধি, আজি আজে-বাজে কথা ভাবিছা নেকি? সকলো ঠিকেই হ'ব। আটাইবোৰৰ পিছতো আজি তোমাৰ বাৰ্ষিক। তুমি ইমান কষ্টেৰে সকলো কাম কৰিলা। ৰতনে ভাল পাব। তথাপিও এফালে ৰিধিৰ হৃদয়খন অস্থিৰ হৈ পৰিছিল আৰু আনফালে আজি সাক্ষাৎকাৰটোক লৈ সুখী আছিল। তাই তেতিয়াও চিন্তা কৰি আছিল। যেতিয়া তাই ফোনটোৰ শব্দ শুনি তাই সোফাখনৰ ফালে আগবাঢ়ি গ'ল ফোনটো ল'বলৈ। তাই ফোনটো কাণত ধৰি ক'লে, হয় কোৱা। তেওঁ ক'ত আছে গম পাইছানে? কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? সিফালৰ ছোৱালীজনীয়ে ক'লে, নাই মেম। ছাৰ, আপুনি য'ত আছে তাত তেওঁ একেবাৰে ভালেই আছে। ছাৰ, মই মাত্ৰ গম পাইছোঁ। বিভ্ৰান্ত হৈ ৰিধিয়ে ক'লে, কি মানে তেওঁ ইয়াত আছে? মই একো বুজি পোৱা নাই। আনজনীয়ে ক'লে, মেম, ছাৰ এতিয়াও গ্ৰীণ হোটেলত আছে। ৰুমটো তাৰ নামত বুকিং কৰা হৈছে। সেই ছোৱালীজনীৰ কথা শুনি ৰিধিয়ে কিবা এটা ভাবিবলৈ আৰম্ভ কৰে। সি মোৰ বাবে ৰৈ আছে নেকি? আন কোনোবা কোঠাত। মই ইয়াত আছোঁ আৰু তেওঁ আছে। ক্ষন্তেক সময়ৰ বাবে ৰিধিৰ মুখত হাঁহি এটা ওলাই পৰে। তাই খৰধৰকৈ ক'লে, ৰুমৰ নম্বৰটো ক'ব পাৰিবানে? মই ভাবোঁ সি মোৰ বাবে তাতেই অপেক্ষা কৰি আছে। সিফালৰ ছোৱালীজনীয়ে ক'লে, অ'কে মেম, মই চেক কৰিয়েই ক'ম। ৰিধিয়ে অ'কে বুলি কৈ তাইৰ কথা কোৱালৈ অপেক্ষা কৰিলে। অলপ সময় মনে মনে থকাৰ পিছত সিফালৰ পৰা ছোৱালীজনীয়ে ক'লে, ৰুম নম্বৰ 567। ৰিধিয়ে হ'ব বুলি কৈ ফোনটো ডিছকানেক্ট কৰি পাছটো লৈ ৰুমৰ পৰা ওলাই গ'ল। এই কোঠাটোৰ এটা মহলাৰ ওপৰত আছিল। গতিকে তাই লিফ্টখন লৈ পোনে পোনে ওপৰলৈ উঠি গ'ল। অলপ পিছত তাই একেটা কোঠাৰ বাহিৰত থিয় হৈ আছিল। তাই গেটত টোকৰ মাৰিবলৈ হাতখন ওপৰলৈ তুলিলে যদিও ভিতৰৰ পৰা অদ্ভুত শব্দ এটা শুনি তাই হাত দুখন তাতেই ৰৈ গ'ল। চাওঁতে গেটখন অলপ খোলা আছিল। গেটখন খুলিবলৈ তাইৰ হাত দুখন কঁপি উঠিছিল। তাই সাহস গোটাই অলপ খুলিলে আৰু তাৰ পিছত তাইৰ উশাহ বন্ধ হৈ গ'ল। মুখত হাত থৈ তাই আগলৈ চাবলৈ ধৰিলে, য'ত স্বামীৰ লগত আন এগৰাকী ছোৱালী আছিল। মুখখন দেখা পোৱা নাছিল।
মুখত চুলিখিনি সিঁচৰিত হৈ আছিল। ৰিধিৰ হৃদয়খন বহু টুকুৰাত ভাগি গ'ল, যাৰ শব্দ কেৱল তাইহে শুনিলে আৰু আন কাৰোৱে নহয়। তাইৰ চকুৰ পৰা চকুলো ধাৰা এটা বৈ আহিবলৈ ধৰিলে, যিটো তাই ৰখাব পৰা নাছিল। ৰিধিয়ে লগে লগে গেটৰ পৰা ওলাই বেৰৰ কাষত বহি মুখত হাত থৈ কান্দিবলৈ আৰম্ভ কৰে। তাৰ পিছত তাই চিনাকি মাত এটা শুনা যায়, বেবী, তুমি এই মূৰ্খ ৰিধিক বিবাহ বিচ্ছেদ নিদিয়া কিয়? মই আৰু দিন তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰো। মোৰ বাবে এতিয়া কঠিন হৈ পৰিছে। তুমি তাইক সোনকালে এৰি মোক বিয়া কৰাই দিয়া। ৰতনৰ লগত পৰি থকা ছোৱালীজনীয়ে ক'লে। ৰিধিয়ে ভিতৰলৈ চাবলৈ লওঁতে আৰু তাইৰ মুখৰ পৰা মাত্ৰ এটা নাম ওলাই আহিল, জোনালী। আকৌ এবাৰ ৰিধিয়ে ডাঙৰ শ্বক এটা পালে, কাৰণ জোনালী তাইৰ ভনীয়েক, যাক তাই নিজতকৈ বেছি ভাল পায়। আজি তাইৰ ভনীয়েকো স্বামীৰ সৈতে একেখন বিচনাত আছে আৰু এই সকলোবোৰ আছে সিহঁতে। ৰিধিৰ সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিল। ইয়াত ৰতনে বুঢ়া আঙুলিৰে জোনালী গালৈ আদৰ কৰি ক'লে, মাত্ৰ কেইমিনিটমানৰ পিছত মই তাইক ঘৰৰ পৰা উলিয়াই দিম। তাই মোৰ বাবে এগৰাকী দাসীতকৈও বেছি একো নহয়। মাত্ৰ মোৰ ঘৰৰ যত্ন লোৱা আৰু মোক সেৱা কৰাটোৱেই তাইৰ কাম। আৰু মোৰ ওপৰত তোমাৰ সকলো অধিকাৰ আছে। জোনালীয়ে ৰতনক সাৱটি ধৰিলে। তাই তাক নিজৰ পৰা আঁতৰাই নিজেই বহি কয়, আপুনি 2 বছৰ ধৰি এই কথা কৈ আছে। আনকি মায়ে ৰিধিক বিয়া কৰাবলৈ কোৱা সময়তো আপুনি এবাৰো কোৱা নাছিল যে আপুনি তাইক ভাল নাপায়। কিন্তু আপুনি মনে মনে বিয়া পাতিলে। এইবাৰ যদি মায়ে কয় যে ৰিধি আপোনাৰ সন্তানৰ মাক হ'ব, তেন্তে আপুনি মান্তি হ'বনে? ৰতনে জোনালীৰ হাতত ধৰি নিজৰ ফালে টানি আনি তাইৰ চুলিখিনি কাণৰ ওচৰত ক'লে, এতিয়া এনেকুৱা নহ'ব। তেতিয়া মোৰ বাধ্যবাধকতা আছিল। যদি মই এই কামটো নকৰিলোহেঁতেন, তেতিয়া মই আজি পুলিচ বিষয়া নহ'লোহেঁতেন। এই পদটো পাবলৈ মই সেই ডাফাৰটোক বিয়া কৰাব লগা হ'ল। কিন্তু সপোনতো তাই মোৰ সন্তানৰ মাক নহ'ব। এই কথা শুনি জোনালী সুখী হৈ উঠে। বাহিৰত থিয় হৈ থকা ৰিধি এই সকলোবোৰ শুনি সম্পূৰ্ণ কঁপি উঠিল। তাইৰ সকলো মৰম আৰু সন্মানৰ ভং ছিন্নভিন্ন হৈ পৰিল। এতিয়া তাইৰ বাবে কাকো বিশ্বাস কৰাটো কঠিন হৈ পৰিছিল। ঠিক যেনেকৈ তাই যাবলৈ ঘূৰি যায়। আকৌ এবাৰ সমনীয়াৰ শব্দ তাইৰ কাণত উপনীত হয়, যিটো শুনি ৰিধিয়ে চকু দুটা জোৰেৰে মুদি নিজৰ কোঠাৰ ফালে আগবাঢ়ি যায়। সিপাৰে ৰতন আৰু জোনালী আকৌ এবাৰ অন্তৰংগৰ হৈ পৰিস্থিতি। গোটেই কোঠাটোত কেৱল জোনালীৰ মাতটোহে প্ৰতিধ্বনিত হৈছিল। কিছু সময়ৰ পিছত ৰিধি তাইৰ কোঠাৰ মজিয়াত বহি কেকটোলৈ চাই থাকিবলৈ ধৰিলে। হঠাৎ তাইৰ চকুৰ চকুলো ৰঙা হৈ পৰিল। তাই খঙত কেকটো হাতেৰে পেলাই দি উঠি গোটেই কোঠাটোত পেলাই দিবলৈ ধৰিলে। জ্বলি থকা সকলো মমবাতি তুলি লৈ বিচনাত থৈ দিলে। বিচনাৰ চাদৰখন টানি তাই মাটিৰ ওপৰত বহি কান্দি কান্দি কয়, কিয় মোৰ লগত এনেকুৱা কৰিলে? মই তোমাক কি অন্যায় কৰিলো? মই কেৱল মৰম বিচাৰিছিলো আৰু বিনিময়ত তোমাক মৰম দিলো। তাৰ পিছত তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিলে মহাদেৱ? এইটোৱেই নেকি মোৰ জীৱনত লিখা দোষ? প্ৰথমে মোৰ মা, এতিয়া যিসকলক মই মোৰ বুলি গণ্য কৰিছিলো, তেওঁলোকেও মোক বিশ্বাসঘাতকতা কৰিলে। ইমানেই, মই নাজানিছিলো। ৰিধি মাটিত বহি বেয়াকৈ কান্দিবলৈ ধৰিলে। তাই জীৱনটো ঠিক তাতেই এৰি দিয়াৰ দৰে লাগিল। অলপ আগতে ধুনীয়া দেখা সেই কোঠাটোত তাই চিঞৰি কান্দিবলৈ ধৰিলে। এতিয়া কাৰোবাৰ ভগ্ন হৃদয় সমান হৈ পৰিল। ভঙা হৃদয়ৰ বেদনা যেনেকৈ ওলাই নাহিল, ঠিক তেনেদৰে সিঁচৰিত হৈ থকা ফুলৰ বেদনাও ওলাই নাহিল।
কেৱল ৰিধিৰ সমনীয়াৰ শব্দহে গোটেই কোঠাটোতে প্ৰতিধ্বনিত হৈছিল। তাই ইমানেই ছিন্ন ভিন্ন হৈ পৰিছিল যে তাইৰ বাবে নিজকে গোট খোৱাটো বৰ কঠিন হৈ পৰিছিল। ৰিধি চিঞৰি উঠিল, মোৰ লগত কিয় এনেকুৱা কৰিলে? মোক ভাল নাপালে, মোক বিয়া কৰা উচিত নাছিল। মোক প্ৰতাৰণা কৰাৰ কোনো অধিকাৰ নাই। ৰিধিয়ে খঙেৰে টেবুলত ৰখা মদৰ বটলটো তুলি লৈ মুখত থৈ দিলে। তাই এবাৰতে গোটেই বটলটো খালী কৰি থিয় হ'ল। লৰচৰ কৰা ভৰি দুখনে তাই কোঠাটোৰ পৰা ওলাই আহি হোটেলৰ পৰা ওলাই যাবলৈ ধৰিলে। তাইৰ হৃদয়ে তাইক এই হোটেলখনত এক মুহূৰ্তৰ বাবেও থাকিবলৈ দিয়া নাছিল। ৰিধি লৰচৰ কৰা ভৰি দুখনেৰে আগবাঢ়ি যাবলৈ ধৰিলে। মদৰ বাবে তাই খোজ কঢ়াত অসুবিধা হ'বলৈ ধৰিলে, কাৰণ আজি তাই প্ৰথমবাৰৰ বাবে মদ চুইছিল। আজিৰ আগতে তাই কেতিয়াও মদ খোৱা নাছিল। বেৰৰ সহযোগত আৰু বন্ধ দুৱাৰ যিবোৰ ঠাই কোঠাৰ কাষৰ কোঠাবোৰ আছিল। তাই কিছু সময় আগবাঢ়ি গৈছিল, যেতিয়া হঠাতে তাই হাতখন খোলা থকা দুৱাৰ এখনত পৰিল। কোনো বস্তুৰ পৰা সহায় বিচাৰি নোপোৱাৰ লগে লগে তাই কোঠাটোৰ ভিতৰত পৰিল। আৰু মুখত পৰি থাকোঁতেই ৰিধিয়ে নিজকে লৈ হাঁহিবলৈ ধৰিলে। হাঁহি হাঁহি তাই মনতে ক'লে, যেতিয়া ভাগ্য নিজেই বেয়া হ'ব, তেতিয়া আপোনাৰ সমৰ্থন কোন হ'ব? একেটা কোঠাতেই চোফাখনত এজন মানুহৰ হাত ৱাইনৰ গিলাচ এটা লৈ ঘূৰি ঘূৰি এটা এটাকৈ খাই আছিল। হঠাতে তাৰ হাত দুখন জোৰেৰে গুঞ্জৰিত হৈ বন্ধ হৈ গ'ল আৰু চকু দুটা ক'লা হৈ পৰিল। এই সময়ত কোঠাটোত আন্ধাৰ ৰাতিৰ দৰে আন্ধাৰ আছিল আৰু কাকো বা আন একো দেখা পোৱা নাছিল। সেই একেজনী ৰিধিয়ে নিজকে নিয়ন্ত্ৰণ কৰি থিয় হৈ গধুৰ চকুৰে আগলৈ চাবলৈ ধৰিলে। সেই কোঠাটোৰ আন্ধাৰৰ বাবে একো দেখা নাযায়। বাহিৰৰ পৰা অহা ম্লান পোহৰলৈ চাই পিছলৈ ঘূৰি আহিবলৈ লোৱাৰ লগে লগে কোনোবাই তাইৰ হাতত ধৰি বেৰত ঠেলি দিলে। এই কোঠাটোলৈ অহাৰ সাহস কেনেকৈ হ'ল? অতি ঠাণ্ডা মাত এটা ৰিধিৰ কাণত পৰিল যদিও তাই সম্পূৰ্ণৰূপে মদ্যপানত নিমগ্ন হৈ পৰাৰ বাবে তাৰ কোনো পাৰ্থক্য নাছিল। ৰিধিয়ে একো নোকোৱা দেখি সন্মুখত থিয় থকা মানুহজনৰ চকু দুটা ৰঙা পৰিবলৈ ধৰিলে। অলপ চেষ্টা কৰি ৰিধি আগলৈ চালে আৰু ম্লান পোহৰত মানুহজনৰ গোলাপী ওঠ আৰু ৰঙা চকু দুটাহে দেখা গ'ল। চকু দুটা ৰিধিৰ দৰে ৰঙা হৈ পৰিল। হঠাৎ সেই মানুহজনক দেখি ৰিধিৰ মুখৰ ভাৱ সলনি হৈ গ'ল। এই মানুহজনৰ অভিব্যক্তিৰ কোনো পৰিৱৰ্তন নহ'ল। সি কোনো অভিব্যক্তি নোহোৱাকৈয়ে ৰিধিক চাই আছিল। ৰঙা শাৰী পিন্ধি আকাশৰ পৰা নামি অহা স্বৰ্গৰ ৰাণীৰ দৰে দেখা গৈছিল। সোমাই অহা কোমল পোহৰত তাইক সম্পূৰ্ণ ফুল ফুলা গোলাপৰ দৰে দেখা গৈছিল। ৰিধিৰ কথা শুনি সেই মানুহজনৰ চকুত খং দেখা গ'ল। কঠোৰ মাতেৰে ক'লে, এবাৰ ভাবি চাওকচোন আৰু এটা সুযোগ নাপাব। ৰিধিয়ে মদ্যপান কৰাৰ মাতেৰে ক'লে, এতিয়া মোৰ হৃদয়খন একো ভাবিবলৈ সাজু হোৱা নাই। মই মাত্ৰ মৰিব বিচাৰোঁ। বিয়া হৈ গৈছে। ৰিধিয়ে বেঁকা হাঁহি এটা মাৰি ক'লে, আপোনাৰ ৰুমত থাকিলে কোনো সমস্যা নাই নহয়। সি জোকাৰণিৰে গেটত তলা মাৰি ৰিধিক ঘূৰাই পঠালে। এই সময়ত ৰিধিৰ সজ্জা পিঠিখন সেই মানুহজনৰ ফালে মুখ কৰি আছিল। তেতিয়ালৈকে ৰিধি শুই আছিল। কোমল পোহৰত মানুহজনে ৰিধিৰ মুখখন ভালদৰে চাই আছিল, যিটো সুন্দৰৰ লগতে নিৰ্দোষিতাৰে ভৰা আছিল। পিছদিনা ৰাতিপুৱা সূৰ্যৰ পোহৰত ৰিধি সাৰ পালে। কষ্টেৰে চকু মেলিলে, কিন্তু কোঠাটো দেখাৰ লগে লগে তাই ভয়তে বিচনাত বহিল আৰু নিজৰ অৱস্থাটো দেখিলেই তাইৰ চকু দুটা আচৰিত হৈ ক্ষন্তেক সময়ৰ বাবে চকু ডাঙৰ হৈ গ'ল। তাই কোনো নথকা কোঠাটোলৈ ঘূৰি চালে।
কাকো নেদেখি তাই সকাহৰ সমনীয়া হেতাহ কাঢ়িলে। আকৌ এবাৰ ৰিধিৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মূৰত হাতখন থৈ তাই ক'লে, মই কি কৰিলোঁ? কাৰণ মোৰ লগত কোন আছিল? কাৰ লগত এই ৰাতিটো থাকিব? ৰিধি বৰ বিচলিত হৈ পৰিল। তাই একো বুজিব পৰা নাছিল, কাৰণ অত্যাধিক মদ্যপানৰ বাবে তাই একো মনত পৰা নাছিল। বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰাৰ লগে লগে তাইৰ শৰীৰত তীব্ৰ বিষ অনুভৱ হ'বলৈ ধৰিলে। আকৌ বিচনাত বহিল। দীঘলকৈ উশাহ এটা এৰি তাই সাহস গোটাই বিচনাৰ পৰা উঠিল। মই এতিয়া মানুহৰ আগত কেনেকৈ ওলাই যাম? কাহিনীটো শুনি ভাল লাগিলে বন্ধু-বান্ধৱীসকল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ শুনাবিলাকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।